চুৰু সোমাবলৈ মানে ভাবিব লাগিব তুমি কেই ফুট আছা 2395 ফুট মই বাৰু ইউজ কৰিছ মানে এক বছৰ মানে হৈ গ'ল নমস্কাৰ আমাৰ এটি নতুন ভিডিঅ'লে আপোনালোক সকলোকে একবাৰ স্বাগতম জনালো আশা কৰো ভালে আছে আপোনালোক আৰু আমাৰো ভালে আৰু দেখিছেনে মই এতিয়া একদম কিচেনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছো আজি বহুত সোনকালে উঠিলো আৰু যি গৰম ৰাতিপুৱা হোৱাৰ লগে লগে ৰ'দডাল যে ওলাই নহয় শুই থাকিবলৈ মন নাযায় আৰু ৰাতিপুৱা আজি বেছিকৈ সোনকালে উঠিলো মানে কাৰণটো হ'ল হাজবেণ্ড আহিছিলে কালি যেটো সানডে আছিলে তেওঁ ৰাতি আহি পালেহি তাৰপিছতে ৰাতিটোহে থাকিলে আৰু ৰাতিপুৱা আজি আকৌ ডিউটি পোৱাকে গ'লগে মই ৰাতিয়ে কৈছে 5টা বজাত যাম বুলি কিন্তু 5টাতে উঠিছে দেই তাৰপিছত তেওঁ লগতে ময়ো উঠি দিলো গা পা ধুই দিলো একদম মানে নোৱাৰি থাকিব গাটো ধুলেহে ভাল লাগে তথাপিও গা ধোৱাৰ পাছতো আকৌ গৰম লাগিয়ে যায় কিন্তু তথাপিও অকণমান ভাল লাগে তাৰপিছতে তেওঁ পঠালো তেওঁ গ'ল ময়ো গা পা ধুই আজৰি হ'লো আৰু ভাবিলো মানে দেই বহুত দিন ভিডিঅ' দিয়া হোৱা নাই যেহেতু ইয়াৰ আগৰ ভিডিঅ'টো আমাৰ 3 নম্বৰ দিনা মৃত্যুঞ্জয় মন্দিৰ যে গৈছিলোঁ তেতিয়া সেইটো ভিডিঅ'ই দিয়া আৰু ভিডিঅ'টো মই বহুত লেটকৈ দিছোঁ বাৰু এসপ্তাহমানৰ পাছত দিছোঁ তাৰপিছত ভিডিঅ' দিয়া হোৱাই নাই আৰু মই ঘৰতে আছোঁ আমাৰ বিয়া বাৰ্থডেতে আহিছিলোঁ যোৱাই হোৱা নাই বাৰু অকণমান অসুবিধাৰ কাৰণে আৰু যিহেতু শাওণ মাহো চলি আছে তাকে কালি হাজবেণ্ড আহিছিলে কালি সানডে আছিলে কিন্তু বলবম যাম বুলি ভাবিছিলোঁ দুয়োজনে কিন্তু যোৱাটো নহ'লে অকণমান প্ৰব্লেমৰ কাৰণে তো নেক্সট সানডে যাম আপোনালোকক দেখাম ভিডিঅ' কৰি ৰেং যাম 7:30 এতিয়া 8টামান বাজিছে তাৰপাছতে মই ভাবিলোঁ আজি ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ আৰু নাজানো কি দেখাব পাৰোঁ ঘৰতে আছোঁ বাৰু আৰু যি গৰম ক'লেনো ওলাই যাম তাকে ভিডিঅ' এটা আৰম্ভ কৰোঁ বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু কি দেখাব পাৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন দেই আৰু মই এতিয়া কি বনাব লৈছোঁ জানেনে ইয়াৰ একদম আজি পুৰি খাম বুলি ভাবিছোঁ আটা মাৰি থৈছোঁ মাহঁত উঠিলে বাৰু মাৰ দেউতা তাৰপিছত আটা মাৰিছোঁ আলু ভাজি বনাম তাকে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু দিনটোলৈ আপোনালোকে চাই থাকিব শিকলে আৰু আজি দেখিছে বতৰটো ঠাণ্ডা মানে বৰষুণ আহিব এতিয়া এয়া আমাৰ পিছফাল হয় ইফালে গোহালি ঘৰ কিবা কিবি যে আছিলে চব ভাঙি দিলে দেউতাই একদম চেঞ্জ কৰিয়ে থাকে আমাৰ জেগা বেলেগত কৰিলে ভিতৰ চাইডে এয়া দেখিছেনে একদম পুৰা বান্দৰো আছিলে বান্দৰ কেইটামান ওলাইছিলে গ'লগৈ বাৰু মই দেখাম বুলি ভাবিছিলোঁ ৱালেদি পুৰা গৈ আছে এইফালেদি পাৰ হৈ পুৰা গৈ আছে জংঘললৈ পুৰা বান্দৰ আহি গৈছে আজি ৰাতিপুৱা আৰু কিনকৈ বৰষুণ আহি আছে ধৰিব পাৰিছে জানো আপোনালোকে নাই পৰা চাগে মোবাইলত তেনেকৈ আৰু বতৰটো আজি ঠাণ্ডা হ'ব যেন লাগিছে যি গৰম নহয় মানে থাকিব নোৱাৰি আৰু এইফালে মই এতিয়াতো কিটচেনতে আছোঁ কি বনাওঁ দিনটো ভিডিঅ' ইয়াত আহিছেনে বান্দৰে ধমককৈ মাৰিছে টিঙতে কিনো আজি ভিডিঅ'টো দেখাব পাৰোঁ আপোনালোকক ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু আজি বহুত দিনৰ মূৰত সঁচাকৈ বহুত দিনেই হ'ল পুৰি খোৱা নাই তাকে ভাবিছোঁ আজি পুৰি খাম বুলি বতৰটো একদম ঠাণ্ডা পুৰি ভাজি খাম মই আলু ভাজি খাম মানে মই যিহেতু শাওণ মাহৰ কাৰণে একো মা মছলা পিঁয়াজ একো খোৱা নাইকিয়া সেইকাৰণে মই আলু ভাজিম অকণমান মানে পাঁচফোৰণ দি আলু ভাজি মোৰ কাৰণে বাকী মাহঁতে বাকী মানুহৰ কাৰণে মটৰ তিয়াই থৈছিলে মটৰ ঘুগুনি বনাব আৰু মোৰ কাৰণে মই আলু ভাজি এখন বনাবলৈ লৈছোঁ আৰু মানে পুৰিৰ কাৰণে আটাটো মঠিয়ে থৈ দিয়া হৈছে দেখাইছোঁ আপোনালোকক আৰু ভিডিঅ'টো চাই থাকিব দেই আজি মই ভিডিঅ' এটা আৰম্ভ কৰি দিছোঁ আৰু আটাখিনি টাইম হ'ল যে মঠি থোৱা অকণ কোমল হৈ গ'ল মই যিহেতু গৰম পানী দি মঠোঁ সেইকাৰণে আটা অকণমান আকৌ দি দিছোঁ জানেনে অকণমান পাঁচফোৰণ অকণমান এনে পাঁচফোৰণৰ কেঁচা জলকীয়া দিছোঁ যিহেতু মই পিঁয়াজ নাই খোৱা শাওণ মাহৰ কাৰণে এনেকৈ পুৰি কেইটামান মানে বেলি লৈছোঁ বেলি পেলাই থ'লে সোনকালে হয় আৰু দুটামান মই মানে এনেকৈ দুটামান বেলি লৈছোঁ ধুনীয়াকৈ বনাওঁ এতিয়া কেৰাহী ৰিফাইন গৰম হৈ গ'লে এইটো কেৰাহীত বনাই বহুত ভাল লাগে কালাৰটো এনেকুৱা হ'ব পাৰে কিন্তু বনাই ভাল লাগে দেই সৰু হয় কেৰাহীটো ইয়াতে পুৰি চুৰি বনোৱা হয় পাপৰ চাপৰ ভাজোঁ আৰু এয়া মই পুৰি বনাইছোঁ তোমাকে নাই কোনো পুৰিছে এইফালে ভাজি হৈ গ'ল মই ধুনীয়াকৈ একদম চিমত দি থৈ দিছোঁ এইফালে পুৰি বনাই আছোঁ চিমত দি থ'লে মানে লাগি নধৰে ধুনীয়া ফ্ৰাই টাইপৰ হৈ যায় আৰু এয়া দেখিছেনে মই ধুনীয়াকৈ সজাই লৈছোঁ একদম মই ল'লোঁ আলু ভাজি আৰু এনেকৈ ভাল লাগে আলু ভাজিটো খাই অকণমান তেল সৰহকৈ দি আৰু পাঁচফোৰণ দি বনাইছোঁ একদম ধুনীয়া গোন্ধাই আছে আৰু এইফালে 3খন পুৰি লৈছোঁ আৰু একদম 1 কাপ লাল চাহ লৈছোঁ কিন্তু গাখীৰ চাহটো কম্বিনেশ্যনটো বেছিকৈ মিলে এতিয়া ৰাতিপুৱাই গাখীৰ চাহ নাখাওঁ যিহেতু সেইকাৰণে লাল চাহ লৈছোঁ ৰাতিপুৱাই আপোনালোককো দেখা দিলোঁ মোৰ প্লেটখন এখন তেতিয়াহ'লে খাই লওঁ ধুনীয়াকৈ বাকী ভিডিঅ'টো চাই থাকিব দেই কণ্টিনিউ কৰিব আৰু এয়া মোৰ প্লেটখন লৈ ল'লোঁ এনেকুৱা গৰম লাগিছে নহয় মোৰ মানে ঘামি অৱস্থা নাইকিয়া গৈছোঁ ফেন লগাই থৈছোঁ তথাপিও ইমানেই গৰম লাগিছে
বতৰটো খেমেকা যদিও মানে ঢেৰেকণি বিজুলী মাৰি আছে, কিনকিনকৈ বৰষুণো দি আছে। আপোনালোকক দেখাই খাম। এই পুৰিটো ধুনীয়া কোমলো হৈছে। এতিয়া খাই লওঁ দেই। মই কিটচেনতে খাইছোঁ আৰু ইয়াতে। নিমখ হেনো ধুনীয়া হৈছে। ভাজিৰ লগত জলকীয়া কোনে ভাল পায়, তেলত ভাজা। মই বহুত ভাল পাওঁ, বৰ ভাল লাগিছে খাবলৈ। অকলে খাইছোঁ বুলি নাভাবিব দেই, মাহঁতে লৈ গৈছে মানে বাহিৰত খাব, দোকানত দেউতা আছে যে, মা দেউতা মানে তাতে খাব আৰু মই অকলে ইয়াত খাই আছোঁ। মেচিনটো কাম কৰাই নাছিলোঁ, এতিয়া বেলেগ এটা ৰুমত আছিলে, একদম বস্তু চস্তু কিবা কিবি ভৰি আছিলে। এতিয়া মই ধুনীয়াকৈ চাফ চিকুণ কৰি মানে মুচিলোঁ। একদম ধূলি বালি কিবা এটা হৈ আছিলে, বগা হৈ গৈছিলে। এইবিলাক বস্তু দেখিছেনে, ক'ত কি হৈ আছে নাজানো। এতিয়া বেলেগ এটা ৰুমত লৈ আহিলোঁ, আজিৰ পৰা মেচিনটো চলাম বুলি ভাবিছোঁ। মই ভাবিছিলোঁ অকণমান কিবা বেয়া হৈ আছে নেকি, ঠিকেই হৈ আছে, বিলাক ৰছী চচি খুলি আছিলে। দিয়াই চাই আছেহি। মই তোমাৰ কাপোৰ চিলাম দেই, ফ্ৰক এটা চিলাম দেই। তাৰপিছতে মই অলপ পাছতে কিবা এটা চিলাম বুলি ভাবিছোঁ। ইমান ভালকৈ নাজানো বাৰু, তথাপিও চেষ্টা কৰিম। আৰু এইফালে এজনী মই সেইটো মেচিনটো থৈ দিছোঁ, মানে গৰম ভিতৰ ৰুমত আছিলে। বাৰান্দা আছে, বাৰান্দাটো উলিয়াম বুলি ভাবিছিলোঁ, বাৰান্দাত নুলিয়াওঁ। A few moments later. আৰু এতিয়া মই গা পা ধুই মেলি আজৰি হৈছোঁ। মই মেচিনটো যে দেখাইছিলোঁ আজি পূৰা চাফা কৰিলোঁ, মানে ইমানেই লেতেৰা হৈ আছে। বহুত দিন হ'লে চলোৱা নাই, মানে 1 বছৰ মানেই হৈ গ'ল। আৰু চলাবনো কোনে, মই চলাওঁ। তাৰপিছতে ইমানখিনি কাপোৰ চিলাই কৰিব নাজানো বাৰু, সৰু সুৰা কিবা এটা চিলাই কৰি থাকোঁ আৰু। মাও বকি আছে ইমান, এনেই মানে ঘৰত থকা সময়কণ আৰু এনেই থাকোঁ যিহেতু, মায়ে বকি থাকে বোলে মেচিনটোকে চলাব পাৰ, দহিও অলপ কৰিব আছে, গামোচা চামোচা। তাৰপিছতে এয়া কৰি মেলি ৰাতিপুৱাটো দেখালি আপোনালোকক খোৱা বোৱা খালোঁ, পুৰি ভাজি কিবা কিবি। এতিয়া আকৌ গাটো ধুই দিলোঁ, যিহে গৰম, তাকে চুলিখিনিও ধুই দিলোঁ। তাৰপাছতে বাকী চাই থাকিব ভিডিঅ'টো আপোনালোকে কি কৰোঁ। আজি বহুত দিনৰ মূৰত এই টপটো পিন্ধিছোঁ, গডৰেজৰ পৰা উলিয়াই। অকণমান টাইট হৈছে দেখিছেনে। আগতে পিন্ধিছিলোঁ, এতিয়া গৰমত এইবিলাক পিন্ধিব মন নাযায়, তথাপি পিন্ধিছোঁ। পাতল হয় কাপোৰটো। আমাৰ বিয়াত জলপান খুৱাই আছে। এয়া কি ধুনীয়াকৈ বহি আছে। কিনো কোনে আনি দিছে? কোনে আনি দিছে? এইখন কোনে আনি দিছে তোমাক? কোনে? পাপাই আনি দিছে। বাবা ভাল লাগিছে। আৰু আজি পাৰ্চেল এটাও আহিলে, অলপ আগতে আহিছে ফ্লিপকাৰ্টৰ পৰা। ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ। আৰু এইটো দেখিছে, এইটো হৈছে এটা ব্লেণ্ডাৰ প্ৰেষ্টিজৰ। চিনিটো পাইছে সকলোৱে, ভাবিছোঁ আপোনালোককো দেখাওঁ কেনেকুৱা আহিছে। এইটো প্ৰাইচটো 2395 ৰুপিজ লৈছে, কিন্তু মই অকণমান কমত পালোঁ। এইটো ব্লেণ্ডাৰটো মানে মই যেতিয়া শিকিছিলোঁ বাগৰাকী তাত, সেই বাগৰাকী তাত শিকোঁতেও মানে মই এডাল দিয়ে শিকিছিলোঁ আৰু বহুত ভাল লাগিলে। বুজিছেনে, কৰিলে এডাল দিয়ে শিকিছিলোঁ, এইটো দিয়ে, সেইকাৰণে মই ভাল পালোঁ। বাও ক'লে ভাল বুলি, বায়ে সেইটোৱে ইউজ কৰে। এয়া আহিছে, ইয়াতো মই উলিয়াই আছোঁ ৰ'ব। এইটো প্ৰেষ্টিজৰ হয়। কোনে কোনে এইটো ব্লেণ্ডাৰ ইউজ কৰে, যিসকলে কেক বনায় জনাবচোন দেই। সেইটো মই বাৰু ইউজ কৰিছোঁ, এতিয়া মোৰ নিজৰ কাৰণে ল'লোঁ আৰু। আমাৰ ৱাল ইমানেই ওখ, চোৰো সোমাবলৈ মানে ভাবিব লাগিব পাৰ হ'বলৈ। মা এই দেখিছেনে, ইমান ওখ মানুহতে হাকুলি আহিছে। চোৰ আহিবলৈ হ'লে লগতে জখলা বা কিবা এটা লৈ আহিব লাগিব ৰাতি চুৰ কৰিবলৈ। একদম তুমি কেইফুট আছা? 7 ফুট নে কেইফুট কোৱাচোন? 6 ফুট, মানে ৱালখন 8 ফুটমান হ'ব নেকি। চিঙা আৰু আছে। নেমু, আমাৰ ঘৰৰ নেমু মানে বাহিৰ হৈ গৈছে ৱালৰ পৰা, সেইকাৰণে ছিঙিছে। এয়া নৰসিংহ পাত ছিঙি আনিছোঁ বৰা বনাই খাবলৈ। বৰ আমি বৰা কওঁ, কিছুমানে বৰ কয়। আৰু কিমান ৰ'দ। এয়া আমাৰ দোকান এইফালে। দুপৰীয়া ভাত সাজো দেখাওঁ বুলি ভাবিছোঁ, যিহেতু মই ৰাতিপুৱাৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। তাকে বোলো আজি দুপৰীয়া সাজো দেখাওঁ কি বনাইছে। আজি ভাজিয়ে বনাইছে দেই, বহুত কেইবিধৰ। এইফালে বনাইছে অমিতা দাইল, তাৰপাছতে
ৰঙালাও এনেদৰে মিক্স কৰি মছলা দি বনাইছে আৰু বুটো দিছে কিন্তু মই খাব নোৱাৰোঁ যিহেতু মছলা দিছে নহৰু চহৰু দিছে পিঁয়াজ চিয়াজ দিছে আৰু সেইবিলাক নিদিলেও বেয়া লাগিব খাই সেইকাৰণে চব মিক্স কৰি এনেকৈ বনাইছে ভণ্টিয়ে বনাইছে মই এইটো খাব নোৱাৰোঁ বাৰু লাও আগ আৰু আলু ভাজি আছে শুকানকৈ ভাজিছে কাৰ প্ৰিয় জনাবচোন মই যে ইমান ভাল পাওঁ নহয় লাও আগৰ ভাজি আজি বহুত দিনৰ মূৰত খাম মানে দিন নহয় বছৰে হ'ল নেকি অকণমান হৈছে আৰু শাকবিলাক এনেও দেখাত বহুত সৰহ লাগে কিন্তু ভাজি দিলে অকণমান হৈ যায় তাকে হৈ যাব বাৰু আমাৰ কাৰণে আৰু ভিডিঅ'টোত অকণমান বেছি কমেই লাগিছে বাৰু বাতিটো ডাঙৰে হয় এয়া পটল ফ্ৰাই আছে আৰু এইফালে আছে তিতা কেৰেলা ভাজি দেখিছে তিতা কেৰেলা পুৰা একদম মচমচকৈ ভাজিছে শুকান হৈ আছে এইফালে আছে এয়া দেখিছে প্ৰসাদ আছিলে তাৰপিছতে এয়া নৰসিংহ পাত যে ছিঙি আনিছিলোঁ তাৰপিছতে অকণমান ভেবেলী লতা মানে কুমলীয়া আগটো বেছি নাইকিয়া ভেবেলী লতা মৰি গ'ল আমাৰ ঘৰতে আছে মৰি গ'ল মানে সেইকাৰণে অকণমান আছিলে গছ এজোপা তাৰপৰা কুমলীয়া পাত কেইটামান ভেবেলী লতা আৰু নৰসিংহ পাত ছিঙি আনিছিলোঁ দেখাইছিলোঁৱে তাৰপিছতে প্ৰসাদ এয়া বৰ বনাইছিলে এইটো ভাত আছে দেখিছেনে এইটোতো আমি গামলা বুলি কওঁ কিমান ডাঙৰ এইবিলাক সকামত ব্যৱহাৰ কৰে ঘৰৰে হয় আজি দেউতাই ইমানখিনি চব্জি ল'লে যিহেতু শাওণ মাহ কাৰণে আমি মাছ মাংস একো খোৱা নাই মাজে মাজে এদিন দুদিন খাইছে বাৰু ভাইটি দেউতা মাহঁতে ৰাতিপুৱাই ইমানখিনি চব্জি ল'লে এইটো গামলা ফুল অলপখিনিতো বনালেই সেয়া কবি ৰঙালাও বনোৱা হৈছে তাৰপিছত অমিতাও বনোৱা হৈছে তাৰপিছত পটল তৰৈ বন্ধাকবি তিতা কেৰেলা বিলাহী মানে আৰু কি আছে নাজানো আলু পিঁয়াজ নাই বাৰু ঘৰতে হ'ল দোকানতে আৰু মোৰ দুপৰীয়া থালিখন ৰেডি কৰি ল'লোঁ দেখাইছিলোঁ কি বনোৱা হৈছিলে আজি এফালে মই লৈছোঁ পটল ফ্ৰাই এফালে লাও আগ আলু ভাজি লৈছোঁ অকণমান তাৰপিছত তিতা কেৰেলা লৈছোঁ আগতে তিতা কেৰেলা যে ইমান বেয়া পাওঁ নহয় এতিয়া খাবলৈ লৈছোঁ আৰু এইটো বনোৱাৰ এটা টিক্স আছে তিতাটো নাইকিয়া কৰিবৰ কাৰণে অলপমান কাটি লৈ পেলাই ধুনীয়াকৈ সৰুকৈ কাটি লৈ যেনেকৈ যোনটো ষ্টাইলতে কাটক বাৰু আপোনালোকে কাটি লৈ নিমখ সানি থৈ দিব লাগে যোনটো পানী গুচি যায় তেতিয়া তিতাটো মানে কমি যায় আৰু কিন্তু তিতাটো খাব লাগে বাৰু এয়া আৰু এইফালে দুটা জলকীয়া লৈ লৈছোঁ আৰু অকণ ভাত লৈছোঁ কাৰণ মই দালিটো নাখাওঁৱে কৈছোঁ এবাৰ মছলা দিয়া আছে আৰু আজি মোৰ থালিখন এখন কেতিয়াবা এনেদৰে ভাজি ভাতো খাই ভাল লাগে মই কিন্তু ভাজি ভাত এনেকৈ খাই ভাল লাগে দেই ভাল পাওঁ দেই শুকান ভাজিটো এনেকৈ তেল সৰহকৈ অকণ দি ভাজিব লাগে শুকানকৈ ভাতটো খাই মই বহুত ভাল পাওঁ কেতিয়াবা এনেকৈও খাব লাগে আৰু আপোনালোকে খাইনে জনাব ভাজি ভাত কোনে ভাল পায় আৰু এয়া কাৰ প্ৰিয় জনাব তিতা কেৰেলা লাও আগ পটল ফ্ৰাইটো খায়ে সকলোৱে আৰু এতিয়া মই ভাতৰ থালিখন দেখালোঁ নহয় এয়া লৈ ল'লোঁ টেবুলত বহি ল'লোঁ ৰাতিপুৱা যোনখিনি জেগাত পুৰি ভাজি খাইছিলোঁ তাতে বহি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ মানে বহুত ভোক লাগিছে আজি দেৰিও হ'ল এতিয়া 2টামান বাজিয়ে গ'ল ইমান টাইমতে ভাত খাওঁ বাৰু তিতা কেৰেলা পটল আজি সন্ধিয়া টাইমত এয়া বনাইছে আমাৰ আবেলি চাহকাপৰ লগত এয়া বাতি কাপ চবতে বাকি থৈছে এয়া লাল চাহ মোৰ আৰু আমাৰ ৰান্ধনীয়ে আমাৰ কুকমেন এয়া ঘৰৰ বনাইছে পিঠাটো আটাৰে বনাইছে কোনে ভাল পায় ক'বচোন আমাৰ ঘৰৰ সকলোৰে প্ৰিয় হয় মোৰতো একদম ক'বই নালাগে মই আজি মানে ইমান মন গৈছে খাবলৈ তাকে তাইক বনাব ক'লোঁ বনাই আছে এইটো এনেকুৱা এটা পিঠা খাই দিলে মানে পেট ভৰি যাব আৰু এয়া চাহ পাতি থৈছে গাখীৰ চাহ খোৱা নাই গেছৰ কাৰণে কিবা এটা কৈ দে হাতা লৰোৱা কাম ৰাতি মোৰ খানাটো হ'ব এয়া দেখিছে মেগী পানী অকণ সৰহকৈ পৰিলে 2টামান বুট দিছোঁ আৰু বইল আলু আছিলে আলুকেইকণ ভাঙি দিছোঁ মানে তেনেকৈ খাই থৈ দিম আৰু ইয়াত পিঁয়াজ চিয়াজ একো দিয়া নাই কেঁচা জলকীয়া 2টা দিছিলোঁ তেল অকণমান দি আলু 2টুকুৰা দি দিছোঁ মেগী 2টা দি দিছোঁ আৰু পানী দিছোঁ মেগী মছলা অকণমান দিছোঁ হৈ গৈছে এয়া আজি মোৰ ডিনাৰটো এয়াই হ'ব আৰু এয়া মোৰ মেগীও হৈ গ'ল ধুনীয়াকৈ উলিয়াই ল'লোঁ কাঁহী এখনত ধোঁৱা ওলাই আছে দেখিছেনে আৰু লগতে সৰু পাপৰ 2খনো লৈ লৈছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব বাই বাই